চিকিৎসালয়ৰ আজি যি ব্লক প্ৰাইমেৰী হেল্থ ইউনিটৰ 51 লাখ টকাৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থকা আমাৰ জিলা পৰিষদৰ উপসভাপতি আৰু জিলা পৰিষদৰ সদস্য, গাঁও পঞ্চায়তৰ সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সদস্য, গাঁও সভাৰ সদস্যসকল আৰু মণ্ডল সমিতিৰো সভাপতি আৰু ইয়াৰ পৰ্যবেক্ষক বুলু আহমেদ, লগতে আমাৰ ইয়াত উপস্থিত থকা দলৰো জ্যেষ্ঠ বিষয়ববীয়া কাৰ্যকৰ্তা আৰু 5 মাইল অঞ্চলৰ শ্ৰদ্ধাৰ ৰাইজ, আই মাতৃ, যুৱক যুৱতী, এই চিকিৎসালয়ৰ চিকিৎসক প্ৰমুখে, চিকিৎসা কৰ্মী, আশা কৰ্মীকে ধৰি নাৰ্ছ সকলোকে মই অভিনন্দন জনাইছোঁ যে আমি আজি এই 5 মাইল অঞ্চলৰ কাৰণে এটা সুখৰ খবৰ যে অসম চৰকাৰৰ ফালৰ পৰা যি আমি আবেদন জনাইছিলোঁ তাৰ পৰিপ্ৰেক্ষিততে আচলতে ইয়াত 51 লাখ টকাৰ এই বিল্ডিংটো আজি আমি আধাৰশিলা স্থাপন কৰিবলৈ পাম। মই আগতেও কৈছোঁ যে এই অঞ্চলৰ উন্নয়নৰ কাৰণে চৰকাৰে যিখিনি কৰিব পাৰে কৰিব, আৰু চৰকাৰৰ প্ৰতিও ৰাইজে আস্থা বিশ্বাস ৰাখিব লাগে বুলি। গতিকে চৰকাৰে যিখিনি কৰিব লগা আছে কৰি আহিছে, আৰু আপোনালোকে বিশ্বাসটো ৰখাটো চৰকাৰৰ প্ৰতি অত্যন্ত প্ৰয়োজনীয়, অঞ্চলটোৰ মংগলৰ কাৰণে, উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে। এই কথাটো মই আগতেও কৈ আছোঁ যে ইয়াত পঞ্চায়তৰ জৰিয়তে যথেষ্টখিনি কাম হ'ব। আমাৰ পঞ্চায়ত সচিব ইয়াত আছে, সভানেত্ৰী মিলি পেলাই এতিয়া যিটো MGNৰেগা ঠাইত যি আঁচনি, এই আঁচনিৰ জৰিয়তে আমি MGNৰেগাত কাম কৰা আগতে যিটো 90 দিনৰ আছিলে, এতিয়া 125 দিনৰ কাম পাবলৈ সক্ষম হ'ব। আৰু লগতে আমি 1 কোটি টকাৰ এটা গাঁও পঞ্চায়তত কাম পাবলৈ সক্ষম হ'ম। ৰাস্তা পদূলিও তেনেকৈ, শিক্ষাৰ ক্ষেত্ৰতো তেনেকৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আচলতে আমাৰ ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কাজ হৈ আছে। আৰু মই আগতেও কৈছোঁ যে ভাৰতবৰ্ষৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি এটা আস্থা বিশ্বাস ৰাখিছে, যাৰ কাৰণে অভিলেখ সৃষ্টি হৈছে যে যিখন দেশত পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াই 12 বছৰ তেওঁ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। 47ৰ পৰা 52লৈ সেই কথাটো বেলেগ, কিন্তু তেওঁ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ 12 বছৰ, আৰু আমাৰ প্ৰধানমন্ত্ৰীয়ে এতিয়া 12 বছৰ অতিক্ৰম কৰিলে। গতিকে দেশৰ ভিতৰতে এই 12 বছৰ অতিক্ৰম কৰা প্ৰধানমন্ত্ৰীৰ আমি তেখেতৰ মংগলৰ কাৰণে, তেখেতৰ সুস্বাস্থ্যৰ কাৰণে, তেখেতক দীৰ্ঘায়ু কৰিবৰ কাৰণে আৰু কৰ্মশক্তি দিবৰ কাৰণে আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু বিভিন্ন কাৰ্যসূচী আমি পালন কৰি আহিছোঁ। আমি আগতেও কৈছোঁ যে দেশখন যিহেতু সুৰক্ষিত হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ নেতৃত্বত, আৰু ৰাইজে আস্থা বিশ্বাসত লৈছে আমাক। সেইকাৰণে তৃতীয়বাৰৰ কাৰণে দিল্লীত কেন্দ্ৰীয় চৰকাৰ হৈছে, আৰু 16 চনৰ পৰা আমি 21 চনত আৰু 26 চনতো তৃতীয়বাৰৰ কাৰণে এইখন অসমৰ জনসাধাৰণে হিয়া উজাৰি আশীৰ্বাদ দিছে। অসমৰ জনসাধাৰণে 102টা ছিট দি কাৰো চৰকাৰ গঠন কৰি দিয়া নাই, 126টা 102টা ছিট দি পেলাই। এইকাৰণে দিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই ৰাজ্যখনৰ
সৰ্বাংগীন উন্নতি হৈছে। এই ৰাজ্যখনৰ শান্তি প্ৰতিষ্ঠা হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত। এইখন ৰাজ্য অশান্ত জৰ্জৰিত ৰাজ্য আছিল কংগ্ৰেছৰ সেই দীঘলীয়া শাসনকালত 1 চনৰ পৰা 16 চনলৈ। গতিকে সেই সময়ত মানুহৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নাছিল, উন্নয়নমূলক কাম স্থবিৰ হৈ গৈছিল। আৰু এই 10 বছৰ কাৰ্যকালত যেনেধৰণে দুখীয়া নিচলা মানুহৰ কাৰণে বিভিন্ন আঁচনি, ৰাস্তা পদূলি, চিকিৎসা ব্যৱস্থা, শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত যেনেধৰণে উন্নয়ন হৈছে, যাৰ কাৰণে আমি কৈছিলোঁৱেই যে লুইত আৰু বৰাকৰ পাৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহে এইবাৰ এক অভিলেখ সৃষ্টি কৰিব। আৰু সেইকাৰণেই আপোনালোকে দেখিছে যে প্ৰত্যেকটো সমষ্টিত বিপুল ভোটত জয়যুক্ত কৰিছে। আমি যদি শোণিতপুৰ জিলাত চাওঁ, শোণিতপুৰ জিলাৰ 5টা ছিটত, আটাইকেইটা ছিটতে বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টীক এটা আমাৰ মিত্ৰজোঁট এজিপিক জয়যুক্ত কৰিছে। গতিকে মইতো আগতে 25,000 লিড আমাৰ আছিল 21 চনত, আৰু 85,000 ভোট পাইছিলোঁ। লোকসভা নিৰ্বাচনত আমি প্ৰায় 99,000 ভোট পাইছিলোঁ, আৰু তেতিয়াও লিড আমাৰ 49,000 আছিলে। আৰু এইবাৰ আমি 1,11,125টা ভোট পাইছোঁ, লিড হৈছে প্ৰায় 53,000। এইটো কি কাৰণে হৈছে? যে সমগ্ৰ অসমৰ জনসাধাৰণে আমাৰ চৰকাৰৰ প্ৰতি আস্থা বিশ্বাস হোৱাৰ কাৰণে এক অভিলেখ সৃষ্টি কৰি আমাৰ চৰকাৰ গঠন কৰি দিছে। এই কথাটো মইতো আগতেও নিৰ্বাচনৰ আগতো কৈছোঁ, আপোনালোকক বুজাইছোঁ, কিন্তু কিনো হয়, কোনে বুজাই দিয়ে মই বুজিকে নাপাওঁ। গতিকে আপোনালোকে ভুলটো বাৰে বাৰে কৰি থাকে। গতিকে ভুলটো বাৰে বাৰে কৰি থকাটো জানো উচিত? এতিয়া হস্পিটেল লাগে নালাগে? এতিয়া 51 লাখ টকা ঘৰটো আধাখিলা স্থাপন কৰিব লাগে নালাগে? আমিতো কাটিও দিব পাৰিলোহেঁতেন, কিন্তু আমি কাটি দিয়া নাই কিয়? কাৰণ ইয়াত মানুহ আছে, ইয়াত মানুহৰূপী পশুটো নাই, মানুহে আছে। কিন্তু মানুহক আমি সন্মান জনাওঁ। মানুহৰ প্ৰত্যেকৰে জ্ঞান আছে, বিবেচনা শক্তি আছে। গতিকে জ্ঞান বিবেচনা শক্তি মানুহৰ কামত লগাব লাগে, কোনটো ভাল কোনটো বেয়া। যদি চকীঘাটৰ মানুহে তেওঁলোকৰ জ্ঞান বিবেচনা শক্তিৰে ভাল বুলি বিবেচনা কৰে, 5 মাইল ৰাজগড়ৰ মানুহে কিয় ভাল বুলি বিবেচনা কৰিব নোৱাৰে? কিহৰনো এনেকুৱা কিবা কোন মাষ্টৰ ওলাল ইমান যে ইলেকশ্যনৰ আগত আহি বুজাই দিয়ে আৰু আপোনালোকে বুজি যায়? নে আমাৰ লগতে কোনোবা বহুৰূপী আছে নেকি, যে আমাৰ লগতে থাকি পেলাই আমাৰ লগত থাকোঁতে ভাল ভাল বুলি কয়, আমাৰ পৰা আঁতৰি গ'লে একদম নিদিবি বুলি কয়? তেনেকুৱা আছে নেকি? সেইবিলাকৰ ৰাইজে আমাক কৈ দিব লাগে। কাৰণ চৰকাৰটো ভাৰতীয় জনতা পাৰ্টীৰ আছে, আৰু 20 বছৰলৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ ইয়াত থাকিব। গতিকে এই চৰকাৰে ৰাইজৰ সকলো উন্নয়নৰ কাৰণে কাম কৰিব, সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰিব। গতিকে আপোনালোক বাৰে বাৰে আচলতে এতিয়াতো পঞ্চায়ত 100% আমাৰেই আছে। এতিয়া পঞ্চায়ত সভানেত্ৰীটো কাম কৰিব, কাম কৰিবলৈ যাওঁতে চাবতো লাগিব ক'ত আমাক বিশ্বাসত লৈছে, চৰকাৰক মৰম কৰিছে, এইটোতো চাব লাগিব। গতিকে চাওঁতে এতিয়া দুখ পালে হ'ব জানো? নহ'ব নহয়। গতিকে 1 কোটি টকাৰ কাম আহিব। গতিকে MGNৰেগাতে 1 কোটি টকাৰ কাম, আকৌ 16 ফাইনেন্স এতিয়া আহি আছে, 15 ফাইনেন্স চলি আছে, কিমানখিনি কাম আহিব? এতিয়াতো এই যে 10,000কে পালে সেইটোতো 25,000কে পাব। এতিয়া 25,000 চবেই পাব জানো? চবেইতো নাপায় নহয়, চবেইতো এতিয়া নাপাব। কথাবিলাক বুজিলে চবেই পালেহেঁতেন, এতিয়া চবেইতো নাপাব নহয়। তাৰপিছত আকৌ 50,000, এতিয়া বুজাখিনিয়ে 50,000লৈকে পাব, নুবুজাখিনিয়েতো অলপ কষ্টও পাব লাগিব। এতিয়া অৰুণোদয়
চবেই পালেহেঁতেন। এতিয়া পোৱাওতো চাই চাগে বাদো পৰি যাব পাৰে, ঠিকটো নাই, নহয় জানো? কাৰণ অৰুণোদয় এতিয়া দিব, আকৌ এপ্লাই কৰিব লাগিব, তাতে চাই চিতি আকৌ পোৱাৰো বাদ পৰিব, নোপোৱাই পাব, এই কথাবিলাকো আহি পৰিব। এতিয়া আকৌ ফ্ৰীকে এই যে আমাৰ দিছিল দাইল, চেনি, নিমখ, এইটো 100 টকাত দিছিলে, এতিয়া এইটো বিনামূলীয়াকৈ দিব, লগত তেলো দিব, চাহপাতো দিব। এইটোতো পাব লাগিব। এতিয়া পাবলৈ যাওঁতে চৰকাৰতো পাব লাগিছিল ন, মানে দিয়া লোৱা এনেকুৱা কথাবিলাক হ'ব লাগিছিল। গতিকে কোননো মাষ্টৰে বুজায়, গতিকে সেই মাষ্টৰকেইটা উলিয়াই দিলে ভাল ন। আমাৰ গাততো আমি সহজ সৰল মানুহ, আমি বুজি পোৱা নাছিলোঁ, আমাক অমুক মাষ্টৰে বুজালে, গতিকে মাষ্টৰকেইটা আমি গম পালে ভাল, তেতিয়া মাষ্টৰকেইটাই অলপ কষ্ট পাব। গতিকে সেইকাৰণে কৈছোঁ যে অঞ্চলবিলাকৰ উন্নয়নৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস এই সংকল্পৰে কাম কৰি আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেনে চিন্তাৰে কাম কৰি আছে। আৰু এই কাম কৰাৰ মাজত আপোনালোকে চৰকাৰৰ হাত শক্তিশালী কৰিবৰ কাৰণে সকলোৱে সহযোগিতা কৰিব লাগে। এই সহযোগিতা কৰিবলৈ বাৰে বাৰে আমি কৈ থকাটো ঠিকেইতো থাকে, আজিতো হাততালি ঠিকেই আছে, কিন্তু 3 দিনমান আগত কি হয় কথাটো মই বুজি নাপাওঁ। কি ভোট ওলাই বাৰু ইয়াত? হে, চকীঘাটত নোলাই ভোট, ইয়াত কি ভোট ওলাই? এই ভোটকেইটা উলিয়াব লাগে মানে। এতিয়া মই ভোটৰ সন্ধানত 5 মাইল ৰাজগড়ত এতিয়া ভোটৰ সন্ধানত ওলাব লাগিব। বহু সমস্যা আছে নহয়। এতিয়া হস্পিটেল কেম্পাছ ভালকৈ হ'ব লাগিব, চিকিৎসা ব্যৱস্থা ইয়াত ভালকৈ হ'ব লাগিব, ডক্টৰ নাৰ্ছ লাগিলে আৰু আমি দিব লাগিব। ইয়াত বেদখল আছে নেকি? আমাৰ হস্পিটেল কমিটিয়ে যদি বেদখল আছে, এইটো চাৰ্কল অফিচাৰক জনাই দিব। যদি বেদখল আছে, বেদখল মুক্ত হ'ব লাগিব হস্পিটেল কেম্পাছৰ পৰা। আৰু লগতে আমাৰ ইয়াত যিখিনিয়ে বেদখল কৰি আছে, গতিকে বেদখল কৰা মানুহখিনি অলপ চিজিল হওক আৰু, কাৰণ এতিয়া এইবিলাক ইনকুৱাৰী কৰিবলৈ দিছে। ইতিমধ্যে ডিচিৰ পৰা ৰিপৰ্ট গৈছে যে চৰকাৰী মাটি ক'ত ক'ত বেদখল হৈ আছে, এইখিনিও গোটেই ৰিপৰ্ট গৈছে। গতিকে আমি দেখাততো কিছুমান জেগাত আমি বেদখলী বুলি ভবা নাই, কিন্তু জেগাবিলাকত এতিয়া মাটিৰ ৰেকৰ্ডটো ময়ো এতিয়া চাবলৈ লৈছোঁ, কিন্তু চৰকাৰী মাটিত আছে সেইবিলাক। গতিকে চৰকাৰী মাটিৰ হিচাপ নিকাচবিলাক এতিয়া চাৰ্কল অফিচাৰ মণ্ডল ইপিনে লাগি গৈছে। ডিচিয়ে সেইখিনি ৰিপৰ্ট ছাবমিট কৰিব গভৰ্ণমেণ্টক, আৰু মাজে মাজে অলপ এভিকশ্যনো হ'ব আৰু ন, সেইটোতো বেয়া পালেও নহ'ব। বেদখল যেতিয়া কৰিছে, গোচা মাটিত কৰিছে, গতিকে যাৰ মাটিৰ কাগজ নাই, কোনোৱে নিয়ম বহিৰ্ভূতভাৱে কাম কৰিছে, আৰু কোনোবাই যদি ড্ৰাগছ চাগছৰ কাৰবাৰ কৰিছে, সেইবিলাক এতিয়া বাদেই দি দিয়ক আৰু দেই। অবৈধ কিবিলাক যদি ব্যৱসায় কৰিছে বাদেই দি দিয়ক, কাৰণ এই চৰকাৰে ডে 1ৰ পৰা এতিয়া কিছুমান কাম আৰম্ভ হ'ব। গতিকে এই কামখিনিত সমাজখন শান্তিৰে থাকিবৰ কাৰণে 5 মাইল ৰাজগড় অঞ্চল, ইয়াত যিবিলাক দুষ্কৃতিকাৰী আছে তেওঁলোকক আমি চৰকাৰে ঠাণ্ডা কৰিব লাগিব।